ধুনীয়াকৈ সাজি কাজি ওলাইছোঁ ইফালে আমাৰ ৰচকী পমিলা ডলি আছে চাই দিয়া অকণমান তো একবাৰ Hello everyone and welcome back to my channel মোৰ চেনেল অন্য এটা ভিডিঅ'লৈ সকলোৱে স্বাগতম জনাইছোঁ আৰু সকলোৱে মোৰ ফালৰ পৰা হেপী মাঘ বিহু আৰু ধুনীয়াকৈ মাঘ বিহুটো উপভোগ কৰক আৰু ধুনীয়াকৈ ভোগ কৰি যাওক চ' পিঠা পনা আপোনালোকে বনালে নাই জনাব আৰু আমাৰো তাকে বনাইছোঁ ধুনীয়াকৈ মই ক্লিপবিলাক লগাই দিম ভিডিঅ'টোৰ শেষত চ' ধুনীয়াকৈ আপোনালোকে চাব পাৰিব মানে ৰাতি যিহেতু বনাইছোঁ তেনেকৈ ব্লগটো মানে ষ্টাৰ্ট কৰা নাই জাষ্ট ক্লিপবিলাক ৰাখি থৈছোঁ ধুনীয়াকৈ আপোনালোকক দেখাম আৰু আজি যেহেতু 14 জানুৱাৰী ধুনীয়াকৈ যোৱাকালি ৰাতি জুই পোৱালোঁ খানা খালোঁ তেনেকৈ ঘৰতে খালোঁ আৰু মোৰ কাজিন চিষ্টাৰজনী আহিছিল বা তাৰপিছত তেনেকৈ আমি ধুনীয়াকৈ খালোঁ আৰু এতিয়া ৰাতিপুৱা 14 জানুৱাৰী ধুনীয়াকৈ মেজি জুই চাব যাবলৈ ওলাইছোঁ ধুনীয়াকৈ ৰেডি মেলি হৈ মুখ চুখ ফুলিয়ে আছে যিহেতু ৰাতিপুৱা চ' ধুনীয়াকৈ বলক আপোনালোকক ধুনীয়াকৈ অসমীয়া নীতি ৰীতিৰ ধুনীয়াকৈ মেজি ভাগ দেখাওঁ কি দেখুৱাব পাৰোঁ ধুনীয়াকৈ দেখাই যাম চ' ভিডিঅ'টো প্লিজ কণ্টিনিউ কৰিব বলক তেন্তে যাওঁ লেটছ গো দেৰি হৈ আছে আজি বহুদিনৰ মূৰত ভেলাঘৰ তেনেকৈ বনোৱা চাবলৈ আহিছোঁ আগতে বহু বছৰ আগতে সৰু থাকোঁতে আহিছিলোঁ তেনেকৈ ভিডিঅ' কৰিবলৈ ভাগ্য নহয় হোৱা নাছিল আৰু গাঁৱৰ ভিতৰত ইমান ধুনীয়াকৈ গেট বনাইছে মানে ভিডিঅ' নবনাই নোৱাৰিছোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া মুকলি পৰিৱেশ আগতে গম পালে আহিলোঁ হয় কিন্তু তেনেকৈ যিহেতু লগো নাই সেই এইবাৰ বাইদেউ আহিছে যিহেতু বিহু খাবলৈ সেই বাৰ লগতে আহিছোঁ আৰু ধুনীয়াকৈ আৰু ইফালে ধুনীয়াকৈ ষ্টেজ এখনো পাতিছে যোৱাকালি ৰাতি বোলে ইয়াতে বিহু ফাংচনো হৈছিল কিন্তু ভাগ্য নহ'ল বাৰু আহিব যিহেতু অকণমান দূৰ হয় তেনেকৈ মানে ৰাতি আহিবলৈ ভালো নালাগে লগ যিহেতু নাই আৰু জুবিন দা বিহীন আমাৰ প্ৰথমটো বিহু তে আৰু উপায়টো নাই তাকে জুবিন দা ইফালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সঁচাকৈ দাদা তোমাক বহুত বেছি মিছ কৰোঁ তুমি য'তে আছা কুশলে থাকা ষ্টেচন আহি পালোঁ আৰু পুৰা গান বজি আছে চ' মানে শুনাব নোৱাৰি আৰু ভেলা পুজি পেলাই ইমান দেৰিকৈহে জ্বলাব মানে গোটেই ৰাইজৰ সমাজৰ মানুহখিনি অহাৰ পিছত কিন্তু আমি অলপ আগতীয়াকৈ আহিলোঁ আৰু ইমান ধুনীয়া পৰিৱেশ গাঁৱলীয়া চ' আপোনালোকক ধুনীয়াকৈ দেখাবলৈ আৰু ধুনীয়াকৈ কাষত ভেলা পুজি এটা বনাইছে লগতে ভেলাঘৰ ধুনীয়াকৈ আপোনালোকক পৰিৱেশখিনি দেখাওক হ'ল ভেলাঘৰটো ইমান বেছি ধুনীয়া আজি মই জীৱনত মানে তেনেকৈ প্ৰথম ৰেখা নিচিনাই হৈছে যিহেতু আমাৰ ফালে তেনেকৈ পথাৰ নাই আৰু তেনেকৈ মানে অলপ গাঁৱৰ ফালে আহিছোঁ আমাৰ পিছফালে মানে অলপ গাঁও আছে এখন ৰাভা গাঁও তাতে মানে প্ৰত্যেকবাৰে পাতে কিন্তু তেনেকৈ আৰু আগতে তেনেকৈ জানা নাছিলোঁ আৰু এইটো সৰুকৈ ভেলা পুজি এটা বনাইছে লগতে এইটো ভেলাঘৰ ইমান বেছি ধুনীয়া লাগিছে নহয় সঁচাকৈ এটা মানে সঁচাকৈ আৱেগিক মুহূৰ্ত হৈ গৈছোঁ আৰু ইমান বেছি ভাল লাগিছে আকৌ once again happy মাঘ বিহু to everyone to my YouTube family so ধুনীয়াকৈ বিহুটো উপভোগ কৰক আৰু এইফালে ধুনীয়াকৈ পথাৰৰ পৰিৱেশ আৰু she is my sister cousin sister তাই মোতকৈ মাত্ৰ 10 দিন ডাঙৰ আৰু তথাপি sister আৰু so we are like friends so ধুনীয়াকৈ পথাৰৰ অকণমান পৰিৱেশ দেখাব বলক তাৰে ওচৰৰে খুৰী এজনীয়ে জোৰ জবস্তি কৰি মাতি মানে বিহুৰ পৰা একদম পিঠা পনাৰ সৈতে চাহ খোৱালে পুৱাই ধুনীয়াকৈ গাখীৰ চাহ কাপ খালোঁ চাহ খালোঁ আৰু মুখত পুৰা তামোল সোমাই লৈছোঁ ধুনীয়াকৈ আৰু যিহেতু প্ৰায় 8:30 মানতহে পুৰিব আৰু এতিয়া 7:30 মান বাজিছে চব ঘৰত যায় গা পা ধুই আহি আছোঁ ভেলাঘৰৰ জ্বলোৱা চাব গৈছিলোঁ কিন্তু মানে দেৰি হৈ গ'ল জ্বলোৱা আৰু ইফালে মোৰ ফ্ৰেণ্ড এজনীৰ বিয়া আছে সেই ধুনীয়াকৈ সাজি কাজি ওলাইছোঁ ইফালে আমাৰ ৰচকী পমিলা ডলি আছে চাই দিয়া অকণমান আৰু বিয়াঘৰ আমি আহি পালোঁ মানে যিহেতু তাড়াতাড়ি হৈছিল বিহু তাতে আকৌ জলদি আহিব লাগে চ' ধুনীয়াকৈ আপোনালোকক এম্বিয়েঞ্চটো দেখাবলৈ বিয়াৰ আৰু মোৰ ফ্ৰেণ্ড লাকিৰ আজি বিয়া লাকি দেউৰী চ' ধুনীয়াকৈ মানে দৰাৰ ঘৰত আহিছোঁ আৰু যিহেতু তেওঁলোক খ্ৰীষ্টান সম্প্ৰদায়ৰ লোক চ' ধুনীয়াকৈ তাতে কৰিছে আৰু ধুনীয়াকৈ আপোনালোকক পৰিৱেশখিনি দেখাবলৈ
ফটো ল'ম বিয়া ঘৰত সোমাই আহিয়ে পূৰা ফাৰ্ষ্ট একদম কইনাৰ ওচৰলৈ আহিছোঁ আৰু আমি চবেই তাইক কংগ্ৰেচুলেশ্যন জনালোঁ হেপী মেৰিড লাইফ লাকি আৰু ইফালে ধুনীয়া লাগিছে আমাৰ কইনাজনী আৰু লগতে দৰাও আৰু ইফালে ব্ৰাইড এণ্ড গ্ৰুম আৰু ইমান বেছি ধুনীয়া ইফালে ফ্ৰেণ্ড এজনীয়ে তাইক বুকে এটা গিফ্ট কৰিছে ইমান বেছি ধুনীয়া হেণ্ডক্ৰাফটেড আৰু এজনী ফ্ৰেণ্ডে ধুনীয়া আন এটা বুকে গিফ্ট কৰিছে চ' মেমৰি হিচাপে কেপচাৰ কৰি ৰাখিলোঁ কেনেকুৱা লাগিছে জনাব Our lucky bride, congratulations, happy married life, lucky. Our first bride, our first bride. So looking so much beautiful. That's wow. ইফালে তেওঁলোকৰ কিবা এটা ৰিচুৱেল চলি আছে কিন্তু যিটো বৰ্ডত কৈ আছে মই তেনেকৈ একো বুজি পোৱা নাই তথাপিও ধুনীয়াকৈ মুহূৰ্তসমূহ কেপচাৰ কৰিবলৈ আৰু অকণমান চাবলৈ বুলি উঠি আহিছোঁ আৰু ধুনীয়াকৈ বহি থকা জেগাৰ পৰা তাৰপিছত আকৌ অকণমান বহি আছোঁ আৰু সেয়ে আৰু বিয়া ঘৰত বহি থকাই কাম আৰু আমি বিয়াৰ পৰা ফ্ৰেণ্ডৰ বিয়া ফাৰ্ষ্ট ফ্ৰেণ্ডৰ বিয়া কলেজৰ পৰা আৰু এটা আৱেগিকো হৈ পৰিছোঁ সেয়ে আৰু বিয়াত ধুনীয়াকৈ বহি আছোঁ ইফালে লাকিক লগ কৰি পেলাই ইফালে আমি তিনিজনী আৰু আমাৰ গ্ৰুপৰ ফাৰ্ষ্ট বিয়া চ' বহুত বেছি এক্সাইটমেণ্ট আৰু আমি ধুনীয়াকৈ ভাত খাবলৈ আহিছোঁ আৰু অপজিটত ইয়াতে বহিছে আৰু ইফালে আছে ইফালে ধুনীয়াকৈ এতিয়া ভাত খাবলৈ বহিছোঁ আৰু বহুত বেছি ভোক লাগিছে মিনাৰ বেছিকৈ ভোক লাগিছে দলিৰো দৌৰি আছে ইন্দুৰ দৌৰি আছে পেটত চিকেন আমি ভাত খাই উঠি ধুনীয়াকৈ কইনাক প্ৰেজেণ্টটো দিবলৈ বুলি আহিছোঁ আৰু ধুনীয়াকৈ আৰু সঁচাকৈ মানে ভিডিঅ'টো দিয়াত অকণমান পলম হ'ল যিহেতু এডিটিঙৰ কাৰণে টাইম আৰু মানে কামত বিজি হৈ আছে যিহেতু কলেজ থাকে চ' সেয়ে আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰিলে জনাব আৰু ইফালে আমাৰ কলেজৰ আৰু ফ্ৰেণ্ডছসমূহ আহিছে ধুনীয়াকৈ চবেই ফটো ছেশ্যন কৰি আছে বহুত বেছি ভাল লাগিল আৰু ধুনীয়াকৈ বিয়াখন খালোঁ আৰু ইমান বেছি টেষ্টি খানা আছিল চ' ইফালে আমাৰ ডলি মাইনা চ' বহুত বেছি ভাল লাগিল ন বিয়াখন খাই ফাৰ্ষ্ট আমাৰ এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেণ্ডছৰ মাজত বিয়া ফাৰ্ষ্ট টাইম চ' আজিৰ ব্লগটো ইমানতে সামৰি মাৰিবলৈ ওলাইছোঁ যিহেতু এতিয়া ঘৰত যাবলৈ ওলাইছোঁ চ' যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই